দেখিছে নহয় ৰাতিপুৱা মায়ে কাঢ়া বনাই আছিলে যোনটো মই সদায় খাওঁ। তাৰপৰা গা পা ধুই আহি মেলি মই লাগি গ'লোঁ স্কিন কেয়াৰ কৰিবলৈ। মই ডটেনকি প্ৰডাক্ট ইউজ কৰোঁ, মানে এইটো প্ৰডাক্টে মোক শ্বুট কৰিছে। তাৰপৰা আকৌ মই ভাবিছিলোঁ আজি কিবা এটা স্পেচিয়েল বনাওঁ। চ' মই বনাই আছিলোঁ আজি পোহা। দেখিবলৈ কেনেকৈ হৈছে জনাবচোন দেই। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ আৰু মই মানে ইমান কুকিং নেজানো দেই, বাট ষ্টিল বহুত টেষ্টি হৈছিলে। আৰু মই এতিয়া মানে নতুন ৰেচিপিবোৰ বনাবলৈ ট্ৰাই কৰি আছোঁ। তাৰপৰা আকৌ মই খালোঁ আনাৰ আৰু আম। দেখিছে নহয় আনাৰটো মই কাটা চামুচ দিহে খাইছোঁ। তাৰপৰা আকৌ লাঞ্চ খালোঁ, য'ত মায়ে আজি বনাইছিলে ভাত দালি লগতে আকৌ কেৰেলাও আছিলে। তাৰপৰা আকৌ বন্ধাকবি ভাজি, অমলেট এটাও আছিলে। কালি কেৰেলা খাই ভাল পোৱা নাছিলোঁ, আজি কিন্তু ভাল লাগিলে। তাৰপৰা আকৌ সন্ধিয়া মায়ে বনাইছিলে মালপোৱা। ইমান গৰমততো চাহ খাব নেৰোৱে, চ' খালোঁ চাহ আৰু মালপোৱা। দেন মা আৰু মই গৈছিলোঁ দোকানলৈ, কেইটামান বস্তু ল'বলগীয়া আছিলে। আকৌ ৰাতি মায়ে বনালে ৰাজমা, তাৰ লগত আছিল ৰুটি। আজিলৈ আহিছোঁ, বাই।